সমগ্ৰ মানৱ জাতিক লজ্জানত কৰা শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ থানাৰ অন্তৰ্গত দপৰবতীয়া সাউদৰ চুবুৰীত ভাড়াতীয়া হিচাপে থকা দীপক দাসক শোণিতপুৰ জিলা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ বিশেষ পস্কো আদালতত কংকিৰাণী ডেকাৰ আদালতে তেজপুৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৪ AB আৰু ৬ পস্কো আইনৰ অধীনত পঞ্জীভুক্ত ৮৫৩/23 গোচৰৰ বিপৰীতে ২০ বছৰ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ২০,০০০ টকাৰ জৰিমনা অনাদায় অতিৰিক্ত আৰু ৩ মাহ কাৰাদণ্ডৰে দণ্ডিত কৰি ৰায়দান কৰিছে। বিশেষ পক্সো ন্যায়াধীশ শ্ৰীমতী কংকিৰাণী ডেকা ডাঙৰীয়ানে এটা গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে, য'ত আসামী দীপক দাসক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড তাৰ লগতে ২০,০০০ টকা জৰিমনা আৰু জৰিমনা অদমদায়ত অতিৰিক্ত ৩ মাহ সস্তৰ কাৰাদণ্ড প্ৰদান কৰিছে। আৰু তাৰ লগতে ভুক্তভোগী ছোৱালীজনীক ক্ষতিপূৰণ কণমানি ভুক্তভোগী ছোৱালীজনীক ক্ষতিপূৰণ হিচাপে আমাৰ নালচা স্কিমৰ আণ্ডাৰত DLSA আৰু চৰকাৰক 10,50,000 টকা তাইক ক্ষতিপূৰণ হিচাপে দিছে, যিটো দুটা ভাগত তাইক প্ৰদান কৰা হ'ব। এটা গুৰুত্বপূৰ্ণ এমাউণ্ট 7 লাখ টকা তেখেতৰ নামত এটা বেংকত ফিক্সড ডিপজিট থাকিব, যিটো তেখেতে 18 বছৰ হ'লে কালেক্ট কৰিব পাৰিব আৰু বাকী টকাখিনি তেখেতে নিজৰ গাৰ্জিয়ান বা কেয়াৰটেকাৰ হিচাপত ব্যৱহাৰ কৰিব পাৰিব। আদালতে একেটা আদেশত দণ্ডিত কৰা অপৰাধী দীপক দাসৰ যৌন নিৰ্যাতনৰ বলি হোৱা পীড়িত 11 বছৰীয়া কন্যা বৰ্তমান তেজপুৰৰ এক শিশুগৃহত 5 বছৰীয়া ভায়েকৰ সৈতে থকা কন্যা শিশুটোক ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ পীড়িতক ক্ষতিপূৰণ আঁচনিৰ অধীনত 10,50,000 টকা দিয়াৰ নিৰ্দেশ জাৰি কৰি ৰায়দান কৰাৰ কথা সাংবাদিকৰ আগত সদৰি কৰিছে শোণিতপুৰৰ বিশেষ পস্কো আদালতৰ লোক অধিবক্তা শৈবাল কান্তি মৈত্ৰই। এতিয়া ঘটনাৰ চমু বিৱৰণটো হ'ল যে আপোনাৰ 15/10/2023 তাৰিখে এজনী এজাহাৰকাৰী বিনা কুল যোন সাউদাৰ চুবুৰী দপৰবতীয়া নিবাসী আছিলে, তেখেতে এখন এজাহাৰ দাখিল দিয়ে লালমাটি থানাত, য'ত তেখেতে এইখিনি কথা কয় যে তেখেতৰ ওচৰ চুবুৰীয়া দীপক দাসে নিজ কন্যা 11 বছৰীয়া নাবালিক কন্যাক বহুত দিন ধৰি ধৰ্ষণ কৰি আহিছে। এইটো এখন শিহৰণকাৰী আৰু কৰুণ ঘটনা তেখেতে বিতৰণ কৰিলে। আৰু তাৰ লগতে কওঁ যে এই ভুক্তভোগী ছোৱালীজনীৰ মাতৃ বহুত বছৰ আগতে এই দেউতাৰ অত্যাচাৰৰ কাৰণে ঘৰ এৰি গুচি গৈছে, গতিকে তাই ইমান দিন অসহায় আৰু সেইকাৰণে তেখেতক নিজ দেউতাই বলাৎকাৰৰ বলি কৰি আহি আছে। আৰু সেইটো খবৰ পোৱাৰ পিছত তদন্তকাৰীয়ে তদন্ত আৰম্ভ কৰে, আপোনাৰ আসামিক দীপক দাসক গ্ৰেপ্তাৰ কৰি জুডিচিয়েল কাষ্টডিলৈ পঠায়। আৰু এই কথাটো এই গোচৰটো আমাৰ তেজপুৰ PS কেছ নম্বৰ 853/24 হিচাপে পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে। আৰু তদন্ত আৰম্ভ কৰাৰ লগতে তদন্ত দায়িত্বভাৰ দিয়ে SI তৰুণ কুৰ্মী ডাঙৰীয়াক। তেখেতে তদন্ত অব্যাহত ৰাখি 22/11/2023 তাৰিখে মাননীয় পক্সো আদালতত আসামী দীপক দাসৰ বিৰুদ্ধে Section 376 AB আৰু Section 6 পক্সো এক্টৰ অন্তৰ্গত অভিযোগনামা দাখিল দিয়ে। আৰু এই অভিযোগনামাটো আমাৰ বিশেষ পক্সো আদালতে গ্ৰহণ কৰি বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। আৰু গোটেই বিচাৰ 7জন সাক্ষীবাদী আৰু কাগজী পত্ৰৰ প্ৰমাণ পাই আজি 9/9/2025 তাৰিখে আমাৰ তেজপুৰ আদালতৰ বিশেষ পক্সো আদালতৰ জাজ কংকিৰাণী ডেকা ডাঙৰীয়ানীয়ে আসামী দীপক দাসৰ বিৰুদ্ধে নিজ কন্যাক শিহৰণকাৰী এনেকা এটা কাৰ্য কৰাৰ বাবে দোষী পাই তেখেতক যাৱজ্জীৱন কাৰাদণ্ড লগতে 20,000 টকা জৰিমনা আৰু জৰিমনা অদমদায়ত 3 মাহ অতিৰিক্ত কাৰাদণ্ড বিহে। আৰু লগতে আমাৰ নালচা স্কিম আৰু ভিক্টিম কম্পেনচেশ্যন স্কিমৰ অন্তৰ্গত কণমানি ভিক্টিমগৰাকীক 10,50,000 টকা ক্ষতিপূৰণ হিচাপে প্ৰদান কৰে। মাধ্যমৰ জৰিয়তে মই আমাৰ শ্ৰোতা আৰু ৰাইজক এটাই কথা ক'ব বিচাৰিছোঁ যে এইটো এনেকা এটা শিহৰণকাৰী ঘটনা, য'ত নিজ দেউতাই নিজৰ কন্যাৰ লগতে কণমানি কন্যাৰ লগতে এনেকা শিহৰণকাৰী কাৰ্য কৰিছে। এই কথাটো যাতে আপোনালোকে এটা নিউজ হিচাপে লয় আৰু নিজৰ জীৱনৰ লগত যাতে কোনো সংলগ্ন নকৰে। আৰু মই ভাবোঁ যে এইখিনি ৰায়ৰ দ্বাৰা ভুক্তভোগী কণমানি ছোৱালীয়ে ন্যায় পাইছে, কিয়কি তেখেত আৰু তেখেতৰ কণমানি ভাইটি এটা আছে, দুজন এতিয়ালৈকে আপোনাৰ স্নেহবন্ধন নামত আমাৰ তেজপুৰৰ আশ্ৰমত এতিয়ালৈকে আছে ইহঁতে। আৰু ইহঁতৰ যাতে ভৱিষ্যতটো ভাল হোক
আৰু ইহঁতে কিবা ডাঙৰ এটা কাম কাৰ্য কৰিব পাৰে। মই সেইকাৰণে সেইটোৱে মানে আবেদন আৰু ভগৱানৰ লগত কামনা, আৰু মই ভাবোঁ যে ন্যায় ইহঁতে প্ৰদান কৰিব পাৰিছে আমাৰ আদালতে।